বেছি উৎপাত হ'লে জোনমণিৰ দৰে অৱস্থা কৰি দিম। এই মুহূৰ্তত এটা ভাইৰেল ফোন কল আৰু বহুতখিনি কথা আপোনালোকক মই সকলোখিনি জনাম। আপোনালোকে খালি পোনপ্ৰথমে এই অডিঅ' কলিংটো শুনি লওক, তাৰপিছত আপোনালোকক আচলতে কোনে কৈছিলে, কাৰ ভাষ্য, সকলোখিনি কথা আপোনালোকক মই ভিডিঅ'টো শেষত জনাবলৈ চেষ্টা কৰিম। গতিকে সম্পূৰ্ণকৈ আপোনালোকে এই অডিঅ' কলিংটো আপোনালোকে অকণো স্কিপ নকৰাকৈ শুনক, বহুতখিনি গুৰুত্বপূৰ্ণ কথা শুনিবলৈ গম পাব। আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ আহিছে পোনপ্ৰথমবাৰ, প্লিজ ৰিকুৱেষ্ট কৰিছে চেনেলটো লাইক কৰিব, চেনেলটো পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অলপ মন দি শুনক আপোনালোকে, তাৰপিছত মই সকলোখিনি কথা জনাই আছোঁ। যিটো শত্ৰুতা হিচাপে ল'লে, আপুনি জোনমণিৰ কথাতে ক'লে, শুনক বেয়া নাপাব, কথাটো কিছু অতিপাতলে নহয়। তুমি পাথৰিৰ পৰা মানে বকুতিলৈকে ওলাই আহিব নোৱাৰিবলৈও আছে। কাইলৈ ঘাটলৈ আহিবা। মই কাজিয়া কৰিবলৈ যাব লাগিব নেকি আপোনাৰ লগত? কাজিয়া কৰিব লাগিব। মই কাজিয়া কৰিব নোৱাৰো। মই যুক্তিৰে কাজিয়া কৰিম, মই জনসাধাৰণৰ কাৰণে কাজিয়া কৰিম। মই যদি ৰাইজৰ কাৰণে ইমানৰ মানুহ নহয়। মই অনুভূতি জাতিটো মই নকওঁ, কিন্তু তুমি পাৰ্চনেলিভাৱে দেই, মই ব্যক্তিগতভাৱে আগলৈ কোচ দিলে কি হয়, পিছলৈ কোচ দিলে কি হয়, কাইত আছে নাই চব চাবা। আচ্ছা, ন্যায় পথত আছোতো আমি। তোমালোকে সত্য পথত আছোতো। তোমালোকে জপিয়াই পৰিছা। সত্য পথত আছো নাই সেইটো কওক মুঠতে আপুনি। সত্য পথত ৰাইজৰ হৈ কথা কৈছো নাই সেইটো কওক। মই ক'ব নোৱাৰো, মই কাকো পাৰ্চনেলি কোৱা নাই। কিবা এটা যদি হৈ যায়, কিবা এটা হৈ যায়, পাথৰিৰ মানুহে তোমাক বচাবনে নে তোমাক পইচা যাব? পাথৰি কিবা এটা মোক কোনে কিবা এটা কৰিব? ধৰিলো আৰু মই এক্সাম্পল এটা দিছো। কোনোবাই মোক কিবা এটা কৰিলেহে মোক কোনোবাই বচাব লাগিব। মোৰ বাক স্বাধীনতা আছে, মোৰ ক'বলৈ অধিকাৰ আছে, মোৰ স্বাধীনতা আছে মোৰ। আচ্ছা, এই কথাটোৱে তুমি অকণমান বেছি ক'লে কথাটো প্ৰব্লেমটো হৈ যাব না। প্ৰব্লেম একো নহয় মোৰ কাইলৈ প্ৰেছ মিট আছে মোৰ। মই কোন দলৰ হৈ কাম কৰি আছো? তুমি এজিপি হৈ কাম করো, বিজেপি হৈ কাম করো, কংগ্রেস হৈ কাম করো, এনসিপি হৈ কাম করো, তাত আমার ক'ব লগা নাই। নাই, অতুল বৰাই কৈছে, শুনক। তোমাৰ ওপৰত মোৰ বিশ্বাসটো আছিলে। অতুল বৰাই কৈছে কংগ্ৰেছৰ মানুহ আছিলে কেইটা, কাইলৈ মই প্ৰেছ মিট হ'ব আমাৰ। কোনখিনি গোটেই প্ৰতিবাদ কৰা মানুহখিনি আপোনালোকে চিনি পাব। অক্টোবৰ তোমালোকে ঢুকি পাবলৈ 14টা জনম ল'ব লাগিব। নাই, 14টা জনমত এই জনমত আমি নোৱাৰো সেইটো জানো, কিন্তু সত্য ন্যায় কথা ৰাখিব লাগিব। তোমালোকে ৰিজাল্ট পাই যাবা, কিন্তু তোমাক মই ভাল পাওঁ, সেইকাৰণে তোমাক কথাটো কৈছো। তুমি বেছি আগ্ৰহ হলে এই যে জোনমণি ফৰ এক্সাম্পল, নাই সেইবোৰ কথা আপুনি নকব। আচ্ছা, তোমাৰ মতে চলা বাৰু, কিন্তু এটা কথা বেছি অতিপাত হলে নহয়। তুমি পাথৰিৰ পৰা মানে বকুতিলৈকে ওলাই আহিব নোৱাৰিবলৈও আছে। কাৰণটো কওকচোন। কাৰণটো কওক। টাৰ্গেটটো তোমাৰ ওপৰত হৈ গৈছে। কাৰণটো কওকচোন, মই কি কৰিলো? কাৰণটো তোমাৰ এইটো টাৰ্গেট হৈ গৈছে, তুমি বৰ বিশেষ ক'লেও লাভ নাই। তোমাৰ নিজৰ ভাইটি হিচাপে মই কথাটো মই কথা এটা কওঁ আপোনাক, শুনক। সুজেন দা, হয়, আপুনি যে মোক টাৰ্গেটৰ কথা ক'লে, মই দাদা হিচাপে আপোনাক কথা এটা কৈছো, শুনক। হয়, ৰাস্তাটো আপোনাৰ হয়নে নহয়? আৰে ইয়াৰ চবৰে হয়, চবৰে। যদি সেই ৰাস্তাটো আপুনি শুনক, আপোনাৰ যদি দিয়া মানুহজনে হ'ল মই, তেতিয়া ৰাস্তাটো আপোনালোকে কামটো কিয় কৰিব নোৱাৰিলে ইমান দিন? আৰে ইয়াৰ এইটো পইণ্টত লগা নাই। যোৱা বছৰ শুনক। যোৱা বছৰ মই 32 গাড়ী মাটি পেলাইছো, 800 টকাকে দি মোৰ নেতৃত্বত, মোৰ নিজৰ ট্ৰেক্টৰে। আচ্ছা, আপুনি এইবোৰ খবৰ লৈছে? খবৰ এতিয়া ধৰি লওক, আপুনি কোৰেচা মাৰিছে? মই লোৱা নিওঁতে আপুনি এচি গাড়ীত লৈ আপুনি এইবিলাক অনুভৱ নকৰে। মই বাইকখনত মোৰ ল'ৰাটো নিওঁতে মইহে বুজি পাইছো এইখিনি কথা। এইটো জেলত সোমাবই, মই তোমাক একদম এক্সুৰেঞ্চ দি মই কৈছো। নাই, মোকো জেলত সোমাই দিয়ক, ৰাস্তাটো হৈ মই জেল খাটিম, 3 মাহ জেল খাটি দিম মই। যদি মই ভুল কৰিছো, মই ভাইটি হিচাপে কৈছো, যদি মই ভুল কৰিছো, যিবোৰ কমেণ্ট দিছে নহয়, এই যিবোৰ কমেণ্ট দিছে, এই জেলত সোমাবই। আৰু ইয়াক গাতলৈকে আমি ওলাবলৈ নিদিওঁ। সেইটো আপুনি নকব, সুশান্ত দা।
আৰে সেইটো নকব আপুনি কাইলৈ ওলাই চাবি সেইবোৰ ভুল নকৰিব সেইবিলাক কাইলৈ ওলাবি তেনেকুৱাকে হাৰ্জিল লাগি না হাৰি মই কাৰ লগত চেলেঞ্জ নকৰোঁ মই কাজিয়া কৰা নহয় চেলেঞ্জৰ লাগা কাইলৈ ওলাইছা মই কাজিয়া কৰা নহয় ওলাইছা শুনক মই কাজিয়া কৰা নহয় সুশান্ত দা মই জ্যোতি ছাৰক কৈছো মোৰ ঘৰতো আপোনালোকে পাতিব পাৰিব নহলে ইয়াতো পাতিব পাৰিব মানুহখিনিক যে তেনেকুৱা এটা চেনেলত ৰাখিছে তেনেকে যে কৰিব মইতো অকণতো ভবা নাছিলো আচলতে এইটো নাপায় বিচাৰে এতিয়া নিউজত যিটো বাঢ়িছে মই চাই পিনে কি চেলেগাঁওখন কি গাঁও নহয় নেকি কেনেকুৱা হৈছে নহয় মোৰ শত্ৰু হোৱাৰ কাৰণে পাৰ্চনেল কোনো শত্ৰুতা নাই অসমীয়া দলেতো কাইলৈ এইটো স্কুল ইয়াত গ'লে প্ৰত্যেকজনে প্ৰশ্ন কৰিব অসমীয়া দলে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰশ্ন কৰিব ইয়াত তাৰ বাবে আমি জগৰীয়া নহয় ই এজন টিচাৰ হিচাপে তেওঁতো মই প্ৰশ্ন নললো ইয়াৰ অৱস্থা হয়তো কাইলৈ চেলেকত কেনেকে যাব ইয়ে জানে আৰু কাইলৈ পঢ়িলে কেনেকে যাব নাই শুনক এইখিনি ৰাইজৰ সমস্যা হিচাপে সমস্যা হৈ মাত মাতিছে কিন্তু এইটো আপোনালোকে পাৰ্চনেলি নল'ব সুশান্ত দা মই পাৰ্চনেলি নলওঁ নহয় শুনক আপুনি মোক যিটো কথা ক'লে শুনক ডিবেট হোৱাৰ নিচিনা হৈ যায় নাই সুশান্ত দা হয় শুনক আপুনি মোক পাৰ্চনেলি যিটো শত্ৰুতা হিচাপে ল'লে আপুনি জোনমণিৰ কথা যে ক'লে শুনক বেয়া নাপাব কথাটো কৈছো শুনক ৰবা মই বেয়া পেচনত কোৱা নাই দাদা শুনক মোৰ কথাটো শুনি লওক মই ভাইটি হিচাপে আপুনি বুজি পাইছো ভাইটি নিজৰ ঘৈণীয়েকৰ বাপেকক মাৰি ফ্ৰিজত ভৰাই থোৱা নাই জানো আপুনি কোন বা মই কোন মোৰ ভয় হৈছে মোৰ শুনক সুশান্ত দা হয় হয় এইটো মোৰ ইতিমধ্যে মই কল ৰেকৰ্ড হৈ আছে মই আপোনাক কল ৰেকৰ্ডটো পঠাই দিছো আৰু মোৰ ভয় হোৱাৰ কাৰণে মই কল ৰেকৰ্ডটো কৈছো দেই আপুনি মোক শুনক বেকা বেকিকে নহলো বা চিধা চিধিকে নহলো কোনোবা এক চাইডে মোক আপুনি অকণমান ধমকি অকণমান দিছে মোৰ ভয় হৈছে মই ৰেকৰ্ডিংটো মই আপোনাক দি দিছো আপুনি শুনি ল'ব এই ৰেকৰ্ডিংটোৰ দ্বাৰা মই আপোনাৰ আইনী ব্যৱস্থা ল'ম কিন্তু আপোনাৰ ওপৰত ঠিক আছে শুনিলে আপোনালোকে হয়তো ইতিমধ্যে ধৰিব পাৰিছে আচলতে কোনে কৈছিলে এই কথাষাৰ জোনমণিৰ দৰে অৱস্থা কৰি দিম আচলতে এইজন হৈছে অতুল বৰা চামচাৰ গুণ্ডাগিৰি এজন ব্যক্তিক তেওঁ ধমক দিছে যে জোনমণিৰ দৰে তোৰ অৱস্থা কৰি দিম গতিকে ক'ত সাহস পায় আচলতে এনেকুৱা ধৰণৰ ব্যক্তিবিলাক এনেকুৱা ধৰণৰ গুণ্ডা প্ৰকৃতিৰ মানুহ ক'ৰ পৰা আৱিৰ্ভাৱ হয় ক'ত সাহস পায় তেওঁ যি ধৰণে ব্ৰাইটটো দিলে সেই মানুহজনক ভয় খোৱালে তেওঁ ভয় খাইছে জোনমণি এভাৰ দৰে অৱস্থা কৰি দিম বুলি ক'লে গতিকে তেওঁই জোনমণি এভাৰ হত্যা কৰিছিল নেকি গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰে গতিকে এনেকুৱা ধৰণৰ কথা কোৱাৰ আগতে যদি সেইবিলাকত জড়িত নাই তেতিয়াহ'লে দৰবাৰ ভাবিব লাগে কিন্তু তেওঁ যিষাৰ মন্তব্য কৰিলে সঁচাকৈ আমাৰ এতিয়া অসমবাসী ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ তেওঁ জড়িত আছে নেকি গতিকে জোনমণি এভাৰ ঘটনাটোৰ যিখিনি আচলতে আমি সকলো অসমবাসী ৰাইজে যি ধৰণে আমি বিচাৰি আছোঁ সেই ধৰণে আচলতে কামটো নহ'ল ন্যায়টো নাপালে গতিকে এনেকুৱা ধৰণৰ যদি খবৰবিলাক আচলতে এই যিটো ভিডিঅ' এইটো আপোনালোকক কওঁ যে এইটো পুৰণা ভিডিঅ' হয় কিন্তু মই এই ভিডিঅ'টো পোৱা অলপ দেৰি হ'ল আজি ভিডিঅ'টো পাইছিলোঁ আৰু সেইবাবে মই আপোনালোকক আচলতে জনাবলৈ এই ভিডিঅ'টো শুনাবলৈ চেষ্টা কৰিলোঁ কিন্তু এই অডিঅ' ক্লিপটো শুনাৰ পিছত আপোনালোকে কমেণ্টত জনাব যে তেওঁ আচলতে কি কথাষাৰ ক'লে জোনমণি নামটো কি কাৰণে আচলতে তেওঁ নাম ল'বলগীয়া হ'ল আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মনত কি এতিয়া বৰ্তমান এই অডিঅ' ক্লিপটো শুনাৰ পিছত কি উদয় হৈছে আপোনালোকৰ মনত গতিকে সেই যিটো প্ৰশ্ন উদয় হৈছে সেই প্ৰশ্নটো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো ইমানেই আছিলে ভালে থাকক কুশলে থাকক আপোনালোক সকলো জয় অসম বাই বাই